স্মাৰক গ্ৰন্থ ডাঙৰকৈ এখন স্মাৰক গ্ৰন্থ উলিওৱাইছিল আৰু সেই স্মাৰক গ্ৰন্থত তেখেতে কি কৰিছিলে যে হিমৌ মজলীয়া বিদ্যালয়ত তেখেতে এজন ছাত্ৰ হিচাপে অধ্যয়ন কৰিছিল। সেই তাহানিৰ শৈশৱৰ কালতেই ছাত্ৰ হিচাপে তেখেতে কেনেধৰণৰ কিছু কাম কৰিছিল, শিক্ষকসকল কেনেকুৱা আছিল, তেওঁ এই সকলোবিলাক ৰোমন্থন কৰি এটা সুন্দৰ লেখা বিমৌজ্যোতিত আগবঢ়াইছিল। তাত গুৰু ভক্তি, গুৰু ছাত্ৰ সম্পৰ্ক আৰু ছাত্ৰসকলে কেনেকুৱা আদৰ্শাত্মক নীতিত চলিব লাগে, এই ছাত্ৰসকলক সকিয়নি শিকনি শিক্ষা আৰু লগতে তেওঁ এক আধাৰ হিচাপে উপহাৰ দিছিল ছাত্ৰ ছাত্ৰীসকলক। গতিকে মই লেখাটো তেখেতৰ পঢ়িছো, সঁচাকৈ সুন্দৰ, তেওঁ এজন ভাল লেখক আছিল। আৰু তেখেতে এবাৰ মই আহিছিলো, তেখেত হয়তো 90 সংখ্যক জন্ম দিৱস আছিল নেকি, এনেধৰণে তেওঁ জন্ম দিৱস পতা হৈছে। বয়োজ্যেষ্ঠ আদৰণীয় ব্যক্তিসকল আছে, পৰিয়ালবৰ্গ আছে, যুৱক যুৱতীসকল আছে। ময়ো সেইদিনাখন সেই স্মাৰক গ্ৰন্থখন উন্মোচন কৰি ভাষণৰ অন্তত এটা কথা কৈছিলো যে মণিৰাম দা, আপুনি কিন্তু সদায় গুৰুকিব দিয়ক। ভগৱানক প্ৰাৰ্থনা কৰিছো আপুনি যাতে সদায় গুৰুকিব পাৰে, আপোনাক ভগৱানে কৃপা কৰক। কিন্তু তেখেতে 92 বছৰতেই তেওঁ বিধাতাই এই ধৰাধামৰ পৰা অনন্ত ধামলৈ লৈ গল। গতিকে দেখি নহওক তেখেতৰ এই দীঘলীয়া জীৱন পৰিক্ৰমাত যথেষ্টখিনি সমাজৰ কাৰণে, দহৰ কাৰণে কৰি গৈছে, সেইখিনি কিন্তু আমি কেতিয়াও পাহৰিব নোৱাৰো। গতিকে তেওঁ এজন আমাৰ অঞ্চলত বটবৃক্ষ য'ত বাটৰুৱাই জিৰণি ল'ব পাৰিছিল, ৰোৱনী দাৱনীয়ে ধান কাটি কাম কৰি তাৰ তলত বহি তামোল পাণ খাই বহলা মাৰিব পাৰিছিল। ঠিক সেইদৰে এই বটবৃক্ষৰ ৰোপা আছিল সকলোৰে বাবে। কিন্তু হঠাতে বজ্ৰপাতত সেই বটবৃক্ষ জোপা নিঃশেষ কৰিব। গতিকে এতিয়া আমাৰ মনত কেৱল তেখেতৰ স্মৃতি আছে, ৰাইজৰ আছে আৰু সমাজৰ আছে। আৰু এই স্মৃতি সঁচাকৈ বৰ অসহনীয়, অতিশয় দুঃসহ। মানুহৰ মনৰ ভিতৰখন খুব সুন্দৰকৈ নিৰীক্ষণ কৰিলেহে ধৰিব পাৰি যে মানুহৰ মনৰ কোনবিলাক গোঠালি পঞ্জীভূত হৈ আছে কোনবিলাকে। ঠিক তেনেধৰণেই এইগৰাকী মণিৰাম বৰা দেৱৰ অন্তৰতো বহুখিনি গুণ পঞ্জীভূত হৈ আছে, যাৰ কাৰণে আজি সমাজৰ বহুত অপূৰণীয় ক্ষতি হৈছে। তেখেতৰ আজি যেতিয়া নাই, তেখেত অনন্ত ভাৱলৈ কোনোদিন ঘূৰি নহাকৈ গুচি গল, আজি সমাজখন সঁচাকৈ নিৰমান হৈছে। গতিকে মই বেছি দীঘলীয়া নকৰি সদৌ শেষত মই তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, তেখেতে যাতে চিৰশান্তি লাভ কৰে আৰু তেওঁৰ আত্মাই যাতে শান্তি পায়, তাকে ভগৱানৰ ওচৰত কামনা কৰি শ্ৰদ্ধাঞ্জলি জনাইছো। অসতো মা অসৎ গময়, তমসো মা জ্যোতি গময়, মৃত্যু মা অমৃতং গময়। ওম শান্তি শান্তি শান্তি। নমস্কাৰ। খুব সুন্দৰকৈ মণিৰাম বৰাৰ ওপৰত আজি স্মৰণিকাজি প্ৰকাশ কৰি উলিয়াইছে পৰিয়ালৰ তৰফৰ পৰা। সুন্দৰকৈ শান্তিপূৰ্ণভাৱে উন্মোচন কৰিব। আৰু আজি এই স্মৃতি গ্ৰন্থখনৰ উন্মোচন সন্মানীয় শ্ৰীযুত
উমেশ চন্দ্ৰ দাসজী। তেখেতৰ তথ্য সমৃদ্ধ শুৱলা বক্তৃতাই আমাক সকলোকে অনুপ্ৰাণিত কৰিলে আৰু আমি হৃদয়ংগম তেখেতৰ বক্তব্যত হৃদয়ংগম কৰিব পাৰিছো যে তেখেতৰ অকাল বিয়োগত আমাৰ আজি সমাজখনৰ যি বৃহৎ ক্ষতি সেয়া আমি সঁচাকৈ মৰ্মাহত আৰু অনুভৱ কৰিছো। ইয়াৰ পিছতে আমি মুখ্য অতিথি গ্ৰন্থ উন্মোচকৰ বক্তব্য ইতিমধ্যে শেষ হৈছে। এতিয়া বিশিষ্ট অতিথি দুআষাৰ আমাৰ মঞ্চত উপস্থিত কেইবাগৰাকীও শিক্ষাবিদ বিশিষ্ট ব্যক্তি ধৰ্মপ্ৰায়ণ ব্যক্তি সমাজসেৱী আছে। মই খুব চমুকৈ সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলক স্বৰ্গীয় মণিৰাম বৰাদেৱৰ জীৱনৰ ওপৰত আলোকপাত কৰিবৰ কাৰণে খুব চমুকৈ মই বক্তব্য ৰাখিবৰ কাৰণে পোনপ্ৰথমে মই আহ্বান জনাইছো আমাৰ বালিগাঁৱৰ নিৰ্বাসী বিশিষ্ট সমাজসেৱী ধৰ্মপ্ৰায়ণ ব্যক্তি শিক্ষাবিদ সন্মানীয় শ্ৰীযুত মুৰলীমোহন মজুমদাৰদেৱক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে মই আহ্বান জনাইছো। আজি সভাৰ মূল ভূমিকা গ্ৰহণ কৰা সঞ্চালক আজি মোৰ আৰু অন্যতম জয়জাতি শিষ্ট ব্যক্তি আৰু মণিমুক্তাৰে সমৃদ্ধ হৈ সমাজ জীৱনত কৃতিত্ব কৰি থকা আমাৰ জ্ঞান সমৃদ্ধ শাসনেৰে আৰু সকলোকে আশ্চৰ্য কৰা প্ৰাক্তন মেইনমন্ত্ৰী মহোদয় আৰু মঞ্চৰ বিশিষ্ট অতিথিসকল সমাজ ভনী কৰা আমাৰ সন্মুখৰ সমৃদ্ধ সন্মানীয় সুধীবৃন্দ কিশোৰী ৰাইজসকল আৰু মানৱ সম্পদ বঢ়াৰ আচল মূল চাবি কাঠি আমি নাৰীসকল আমাৰ সন্মুখত আছে। বহুত কষ্ট বিনিময়ত তেখেতসকলে সম্পদ গঢ়ি যিধৰণে আমাক বঢ়াই আহিছে তেখেতসকলৰ প্ৰতি আৰু উঠি অহা প্ৰজন্মৰ নাগৰিকসকল সকলোৰে প্ৰতি মই আন্তৰিক শ্ৰদ্ধা আৰু কামনা জনাইছো। আজি সভাখনৰ আচলতে বিশিষ্টতা মই এইটোৱে অনুধাৱন কৰিছো, এইখন এখন অনন্য সভা বুলি ক'ব লাগিব। ইয়াত যি ধাৰা আছে একলগ হৈ পেলাই ত্ৰিবেণী সংগমলৈ ৰূপান্তৰিত হৈছে বুলি মই অনুভৱ কৰোঁ। আমি প্ৰথমতে শুনিছিলোঁ এখন গ্ৰন্থ সংস্কৃতি গ্ৰন্থ উন্মোচন বুলিয়ে প্ৰথমতে আমি জানিছিলোঁ যে সভাত বস্তুটো পাছলৈহে আহিছে। তথাপিও তাৰ যোগেদিও মানে স্থিতিচাৰৰ জৰিয়তে আমাৰ সেই সৰ্বগামী হোৱা সেই অপাৰ অমূল্য সম্পদজনৰ সত্তাৰ যিটো পৰিকাঠামো সেইখিনিত আজি যি ধৰণে উদ্ভাসিত কৰিছে তাৰ কাৰণে আমি এই ধাৰাত সমবেত হৈ তেওঁৰ গুণানী কীৰ্তন কৰি তেওঁক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে আমি বহুতখিনি কথা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে আৰু গুণানী কীৰ্তন কৰা হৈছে আৰু গ্ৰন্থৰ জৰিয়তেও তেওঁ এখন স্মৃতি গ্ৰন্থ মানে কি অনেক সম্পদৰ এটা ভঁৰাল সেই বিশিষ্ট আমাৰ নিৰ্দিষ্ট ব্যক্তিজনৰ বিষয়ে বহুতখিনি জ্ঞান সমৃদ্ধ বাতৰি বাতৰি সম্পদ তাত লুকাই থাকে আৰু সেইখিনিত আমি বিচাৰ কৰি আমি তাৰ পৰা বহুত জ্ঞান অৰ্জন কৰি আমি সমৃদ্ধ হ'ব পাৰিম। আৰু এই বিভিন্নতাই এই বৈচিত্ৰতাই আমাৰ পৰম প্ৰতিষ্ঠিত হ'ব লাগে আৰু সেইজনৰ প্ৰতি মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। তেওঁৰ